সকলোলৈকে নমস্কাৰ। আমাৰ চিপাঝাৰৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া আজিৰ স্বাস্থ্য আমাৰ যেটো কেম্পটো এই কেম্পৰ উন্মোচক আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ উপদেষ্টা আৰু এই মন্দিৰৰ সমূহ কাৰ্যকৰ্তা পৰিচালনা কমিটিৰ তথা বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল আমাৰ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ লগতে ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনি ফাউণ্ডেশ্যন আমাৰ যেটো NGO আৰু উত্তৰ পূব ভাৰতৰ প্ৰথমখন কিডনি হস্পিটেল গোটেই ভাৰতবৰ্ষৰ ভিতৰতে পঞ্চমখন যি যোৱা বছৰ ছেপ্টেম্বৰ মাহৰ 12 তাৰিখৰ পৰা আমি ৰাইজৰ সেৱাৰ অৰ্থে মুকলি কৰিছিল তাৰ তৰফৰ পৰা আমি বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ আমাৰ ৰাইজসকলৰ মাজত স্বাস্থ্যৰ বিষয়ে সজাগতা সচেতনতা আৰু মাজে মাজে স্বাস্থ্যটো পৰীক্ষা কৰিবৰ কাৰণে এটা সজাগতা অনাৰ উদ্দেশ্যে আমি বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ এনে ধৰণৰ সজাগতা শিবিৰৰ আমি আয়োজন কৰি গৈছিলো আৰু তাৰে 63তম শিবিৰটো আজি ছাৰে আমাক আদেশ দিলে অনুৰোধ বুলি নহয় ছাৰে আদেশ দিলে যে ইয়ালে আহিবলৈ আৰু আমি ইমান ভাল লাগিছে আমি বিভিন্ন এই যি 63তম আমি আজি এতে কৰিছো আমি বিভিন্ন প্ৰান্তত গৈ কৰিছো কিন্তু মই আজি জনাবলৈ পাই ইমান গৌৰৱান্বিত যে আমাৰ এই যি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ এই গোটেই পৰিক্ৰমাটো কিন্তু আৰম্ভ হৈছিল 2017 চনত ইয়াৰ পৰাই এই অৰ্ধনাৰীশ্বৰ মন্দিৰৰ প্ৰাংগণৰ পৰাই আমি প্ৰথমটো কৰিছিলো আকৌ সেইবাৰো ছাৰৰ আদেশতে গতিকে প্ৰভুৰ কৃপাত আজি আমি ৰাইজৰ মাজত ইমান বিলাক কেম্প কৰি আহি আকৌ ইয়ালৈ আহিবলৈ আজি যি সৌভাগ্যখন পালো তাৰ কাৰণে মই ছাৰক অন্তৰৰ নিভৃততম কোণৰ পৰা মই ধন্যবাদ জনাইছো প্ৰভুৰ ইচ্ছাতে হয়তো আমি আকৌ ইয়ালৈ আহিব পাৰিছো আৰু বিভিন্ন কেম্প কৰিছো কিন্তু ইয়ালৈ আহি আমি এটা যি মনত এটা যেটো এটা আধ্যাত্মিক পৰিবেশ এটাৰ মাজলৈ আহি মনত যি শান্তি হয় হেতু আগতে কেতিয়াও আমি তেনে ধৰণে অনুভৱ কৰা নাছিলো এতিয়া স্বাস্থ্যৰ বিষয়ে যেটো সজাগতা আৰু সচেতনতা আমি জীৱন ধাৰণৰ বিভিন্ন কাম কাজত লাগি থাকোতে আমি স্বাস্থ্যৰ বিষয়ে পাহৰি যাওঁ বা স্বাস্থ্যৰ বিষয়ে আমি পিছফালে থৈ দিওঁ যদি ক'বাত শৰীৰত অকমান বিষু হৈছে আমি হয়তো পেইন কিলাৰ এটা খালো আৰু আমি ডক্টৰ এজনৰ ওচৰলৈ যাব লাগে কিন্তু আমাৰ বিভিন্ন কৰ্তব্যৰ কাৰণে বা দায়িত্বৰ কাৰণে আমি হেতু পিছফালে থৈ দিওঁ সেই যে সৰু বিষৰ টেবলেট এটা খালো সেই বিষৰ টেবলেটটো কিন্তু কেতিয়াবা কিডনিটো একেবাৰে ভাল হ'ব নোৱাৰাকে ডেমেজ কৰি দিব পাৰে যেটো কয় এনালজেটিক নেফ্ৰোপেথি হেতু হল 3 নম্বৰৰ কাৰণ কিডনি বেয়া হৈ যোৱাৰ গতিকে এটা সাধাৰণ ষ্টেপে আপোনাৰ কিডনিটো নষ্ট কৰি দিব পাৰে 2 নম্বৰটো হল আমাৰ যদি আনকন্ট্ৰোল ডায়াবেটিস থাকে আৰু 1 নম্বৰটো হল ব্লাড প্ৰেছাৰ গতিকে আজি ব্লাড প্ৰেছাৰ ডায়াবেটিস বা বিষৰ টেবলেট খোৱা ৰোগী প্ৰত্যেক ঘৰে ঘৰে আছে কিন্তু আমি যদি এই কথাটো নাজানো যে এবাৰ ব্লাড প্ৰেছাৰ হলে তাক ভালকে আমি ঔষধ খাই কন্ট্ৰোল কৰি ৰাখিব লাগে আৰু মাজে মাজে চেকআপ কৰিব লাগে বা সুগাৰ যদি হৈছে আমি সুগাৰৰ কাৰণে হয় ঔষধ হ'ব পাৰে এক্সাৰসাইজ হ'ব পাৰে খোৱাবোৱাৰ অলপমান তাৰতম্য কৰি কিছু আমি যদি সাৱধানতা অৱলম্বন কৰো তেনেকেও সুগাৰটো কন্ট্ৰোল থাকিব পাৰে বা যদি নহয় ইনসুলিন লৈ হ'ব পাৰে কিন্তু সুগাৰটো কন্ট্ৰোল থাকিব লাগিব যদি দীঘলীয়াকে কন্ট্ৰোল নাথাকে তেতিয়া হলে হি কিডনিকেটা নষ্ট কৰি কিডনিকেটা বিকল কৰি দিব পাৰে এতিয়া আমাৰ চৰকাৰৰ ফালৰ পৰা অসম তথা ভাৰত চৰকাৰৰ ফালৰ পৰা বিভিন্ন জনসাধাৰণৰ উদ্দেশ্যে বিভিন্ন স্বাস্থ্য বিষয়ক আমাৰ বিভিন্ন স্কিম আছে সেইবিলাক যেনেকৈ আয়ুষ্মান ভাৰত হ'ব পাৰে বা বিভিন্ন আছে আৰু তাৰ কাৰণে পৰীক্ষা পাতি বা অস্ত্ৰোপচাৰ আদিতো চৰকাৰে বিভিন্ন ধৰণে সহায় কৰিছে আৰ্থিকভাৱে পিছপৰা ৰোগীসকলক গতিকে সেই কিন্তু আমি যদি স্বাস্থ্যটো ভালকৈ পৰীক্ষা কৰি আমি গমে নাপাওঁ কি হৈ আছে তেতিয়াহলে আমি সেই ধৰণৰ সুবিধাবিলাকো লোৱাৰ পৰা বঞ্চিত হম গতিকে মোৰ আপোনালোকৰ ওচৰত অনুৰোধ থাকিব যে আপোনালোকে সকলোৱে স্বাস্থ্যটো বছৰত এবাৰকে হলেও পৰীক্ষা কৰাওক ওচৰতে থকা স্বাস্থ্য কেন্দ্ৰত হ'ব পাৰে বা ডিস্ট্ৰিক্ট হস্পিটেলত হ'ব পাৰে বা মেডিকেল কলেজত হ'ব পাৰে কিন্তু স্বাস্থ্যটো এবাৰকে পৰীক্ষা কৰাওক খোৱা বোৱা যেনেকৈ আমি অত্যধিক আমিষজাতীয় খাদ্যবিলাক কিডনিৰ কাৰণে বেয়া সেইবিলাক আমি অত্যধিক হ'ব নালাগে বা স্বাস্থ্যটোৰ কাৰণে আমি কিবা এটা কৰিব লাগে সপ্তাহত 2 দিন বা 3 দিন যদি আমি 1 ঘণ্টা মানকে
যিসকলটো আমাৰ খেতি বাতি কৰে পথাৰত কাম কৰে তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট পৰিশ্ৰম হয় কিন্তু যিসকল হয়তো চাকৰি কৰে পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীবিলাকৰ পৰা ধৰি সকলোৱে সপ্তাহত 3 দিন বা 4 দিন কমসে কম 1 ঘণ্টা শৰীৰটোৰ কাৰণে কিবা এটা কৰিব লাগে মাদক দ্ৰব্য যেনেকৈ যিটো আমাৰ ধপাত জাতীয় খাদ্যবিলাক যিটো আমাৰ বৰবিহ হ'বলৈ হৈছেই বা বৰবিহৰ দৰে সমাজখন একদম অৱক্ষয়ৰ ফালে লৈ গৈছে কিছুদিন যোৱা বছৰৰ এটা সমীক্ষা প্ৰকাশ পাইছিল গোটেই ভাৰতবৰ্ষৰ ভিতৰত এটা জৰীপ চলাইছিল তাত দেখা গৈছে যে আমাৰ উত্তৰ পূৰ্বাঞ্চল এতিয়া ক্যান্সাৰ ক্যাপিটাল গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি ক্যান্সাৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলত ধৰা পৰিছে এটো এটা খুব বিভীষিকাময় পৰিবেশ এটা হ'বলৈ গৈ আছে আৰু তাৰ প্ৰথম আৰু প্ৰধান কাৰণটো হ'ল অত্যধিক ধপাত জাতীয় খাদ্যৰ সেৱন বা মদ্যপান এই দুটাৰ কাৰণে আমাৰ এতিয়া ইমান বেছি ক্যান্সাৰ ডিটেক্ট হৈছে চৰকাৰৰ ফালৰ পৰাও স্যাৰ প্ৰত্যেক ডিস্ট্ৰিক্টে ক্যান্সাৰ হস্পিটেল বনোৱাৰ তেওঁলোকে চেষ্টা কৰিছে আৰু কিছু কিছু জিলাত হয়তো ইতিমধ্যে কৰ্মক্ষম হৈছে কাৰণটো কি হয় স্যাৰ কাৰণটো কি কাৰণ চৰকাৰে দেখা পাইছে যে এই ধৰণে ক্যান্সাৰ কেছবিলাক বাঢ়িছে গতিকে ক্যান্সাৰ হস্পিটেল বনাইছে কিন্তু ক্যান্সাৰ ৰোগ এটা যেতিয়া হয় ধৰা পৰোতে কেতিয়াবা বহুত পিছত ধৰা পৰে আৰু তেতিয়ালৈকে কি শৰীৰৰ বিভিন্ন জেগালৈ বিয়পি যায় তাৰ পিছত আপোনাৰ বহুত ধৰণৰ অস্ত্ৰোপচাৰ লাগে বহুত ব্যয়বহুল হয় তাৰ পিছতো কিন্তু শৰীৰৰ বিভিন্ন ঠাইলৈ বিয়পি যোৱাৰ কাৰণে তাৰ অস্ত্ৰোপচাৰ বা ঔষধৰ সুফলটো নাথাকে ঘৰখন আৰু ৰোগীজন ভাগি পৰে অৰ্থনৈতিকভাৱেও মানসিকভাৱেও শাৰীৰিকভাৱেও গতিকে আমি এটা পণ ল'ব লাগে যে এই ধৰণৰ ধপাত জাতীয় খাদ্যবিলাক যাতে আমি নিজেও নাখাওঁ আৰু উঠি অহা চামক যাতে তাৰ প্ৰতি আমি এটা অনিহা এটা আমি এতিয়াৰ পৰাই যাতে আমি ডেভেলপ কৰাব পাৰোঁ নহলে অহা 2 দশকৰ পিছত স্যাৰ প্ৰত্যেক ঘৰে ঘৰে ক্যান্সাৰ ৰোগী হ'ব গতিকে এই ধৰণৰ কথাবিলাক আমি ৰাইজৰ মাজত গৈ আমি ৰাইজক জনোৱাৰ উদ্দেশ্যে আমি আমাৰ এই কিডনি হস্পিটেলৰ ফালৰ পৰা এনে ধৰণৰ বিনামূলীয়া চিকিৎসা শিবিৰটো এটা একচুয়ালি অছিলাহে তাৰ দ্বাৰা যাতে মই আপোনালোকৰ মাজলৈ আহি এই ধৰণে মোৰ কথাখিনি যাতে অন্তৰংগভাৱে আপোনালোকক জনাব পাৰোঁ তেনেকুৱা এটা সুবিধাৰ কাৰণে আমি প্ৰত্যেক ৰবিবাৰে এতিয়া কিছু স্যাৰ বুধবাৰেও যাওঁ ইমান ভাল লাগে ৰাইজৰ মাজলৈ গৈ দুআষাৰ এনেকৈ কৈ ৰাইজক উদ্বুদ্ধ কৰিবলৈ কাৰণ আমি কথাবিলাক ভালকে বুজি নাপাওঁ নাজানো খুব ভাল ডাঙৰ ফিল্ম ষ্টাৰ যাক আমি চিনি পাওঁ তেওঁলোকে যেতিয়া সাধাটো খাই পেলাই সেইটো বহুত ভাল বুলি কয় তেতিয়া আমাৰ সব মানুহে হয়তো ভাবিব পাৰে যে এই বস্তুটো ইমান বেয়া নহয় বুলি কিন্তু সেইবিলাক বৰবিহ গতিকে আমি যাতে নিজেও নাখাওঁ আৰু উঠি অহা চামকো যাতে আমি সেইবিলাকৰ পৰা বিৰত ৰাখিবৰ কাৰণে আমি চেষ্টা কৰোঁ গতিকে মই দীঘলীয়া নকৰো ৰোগী আহিছে বহুত দূৰৰ পৰা গতিকে স্বাস্থ্যটোৰ বিষয়ে যতন লওক খোৱাবোৱাৰ বিষয়ে যতন লওক অত্যধিক একো হ'ব নালাগে আৰু মাজে মাজে স্বাস্থ্যটো পৰীক্ষা কৰিব লাগে কিবা এটা যদি ৰোগ ধৰা পৰে চিকিৎসক এজনৰ ওচৰলৈ যাব অল্টাৰনেটিভ বহুত মেডিচিন থাকিব পাৰে জৰা পোকাবিলাকটো চৰকাৰে ইতিমধ্যে বেন কৰিছে গতিকে আমাৰ কাৰো বিষয়ে আমি বেয়াকে ক'বলৈ আমাৰ নাই কিন্তু কথাটো হ'ল কি যে যদি ৰোগ এটা হৈছে তাৰ চিকিৎসা বিজ্ঞানসন্মতভাৱে হ'ব লাগে য'ত আমি চিকিৎসা যেতিয়া আমি পাথৰ এটা যেতিয়া আমাৰ ওচৰলৈ আহে কিডনিত পাথৰ হৈছে আমি ক'ব পাৰোঁ যে আমি ঔষধ পাতি 7 মিলিমিটাৰতকৈ তলত থাকিলে ঔষধ পাতি দি আমি 70-80% পাথৰ ওলাই দিব পাৰোঁ এইটো সাইন্টিফিক তাতে আমি পাৰ্চেন্টেজ ক'ব পাৰোঁ যদি 10 পৰা 15 মিলিমিটাৰৰ ভিতৰত আছে আমি লেজাৰ টেকনিকত ওলাই দিব পাৰিম 95% সাকসেস ৰেট থাকিব গতিকে আপোনালোকে যদি ক'ৰবাত গৈ কোনোবা এজন মানুহে যদি কৈছে যে নহয় আমি আপোনাক এনেকুৱা এটা ঔষধ দিম তেওঁ ডক্টৰ নহয় কৈছে এনেকুৱা এটা ঔষধ দিম আপোনাৰ পাথৰটো ওলাই যাব 100% তেতিয়া আপোনালোকে মোক লিখি পেলাই দিও আমি কিন্তু লিখি দিব পাৰিম 95% কেছত আপোনাৰ পাথৰটো ওলাই যাব আমি যদি ফুটা কৰো যদি ইমান ডাঙৰ হৈ যায় 15 মিলিমিটাৰতকৈ যদি ওপৰলৈ যায় আমি যদি ফুটা কৰো তেতিয়া হলে 99% কেছত আমি ওলাই দিব পাৰিম তো এইবিলাক হল বিজ্ঞানসন্মত চিকিৎসা ব্যৱস্থা আমি সেইবিলাকহে আকোৱালি ল'ব লাগে গতিকে মই সকলোৰে স্বাস্থ্য কামনা কৰিছো আৰু আজি এই মন্দিৰৰ প্ৰাংগণত আহি আপোনালোকৰ মাজত প্ৰভুৰ আদেশত ছাৰৰ আদেশত আজি আহি আপোনালোকক লগ পোৱাৰ কাৰণে মই নিজকে ধন্য মানিছো আহকচোন আমি যিমান পাৰো আমাৰ ফালৰ পৰা আপোনালোকৰ স্বাস্থ্যৰ বিষয়ে পৰামৰ্শ দিওঁ আৰু মই আশা কৰিম যে তাৰ দ্বাৰা আপোনাৰ স্বাস্থ্যৰ কিছু উন্নতি হ'ব স্বাস্থ্যৰ বিষয়ে আপোনালোকে কিছু যতন ল'ব পাৰিব নমস্কাৰ